ৰাজ্যত অব্যাহত NRCৰ ধুমুহা শিবিৰে শিবিৰে সন্তুষ্টি অসন্তুষ্টি কোন সন্তুষ্ট কোন অসন্তুষ্ট কিয় মহন্তৰ বিৰুদ্ধে গুজৰণি গগৈৰ বহু প্ৰতীক্ষাৰ অন্তত ঘোষণা হল চূড়ান্ত NRC তাৰ পিছতে ৰাজ্যজুৰি NRC কেন্দ্ৰিক বিতৰ্কৰ ধুমুহা কি আছু কি এজেপি কি কংগ্ৰেছ কি বিজেপি কি অগপ কি AIUDF প্ৰতিটো শিবিৰ অসন্তুষ্ট NRCক লৈ তাৰ মাজতে লক্ষণীয়ভাৱে NRC লৈ পূৰ্ণ সমৰ্থন জনালে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই প্ৰত্যাশিতভাৱে মহন্তৰ মন্তব্যই জোকাৰণি তুলিলে ৰাজ্যৰ ৰাজনীতিত মহন্তৰ বিৰুদ্ধে গৰজি উঠিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আজি অসমৰ জনসাধাৰণৰ কাৰণে এটা ঐতিহাসিক দিন সুপ্ৰিম কোৰ্টক ধন্যবাদ জনাব লাগিব এইটো সুপ্ৰিম কোৰ্টৰ ডাইৰেকশ্যন অনুসৰি হৈছে আৰু যদি ইয়াত কি হ'ব নোৱাৰা কিবা কথা থাকে তাৰ কাৰণে সংশ্লিষ্ট চৰকাৰ দায়ী হ'ব ভটিয়নি সূত্ৰত মই যাব নিবিচাৰোঁ কিন্তু এখন শুদ্ধ NRCৰ কাৰণে এইটো এটা মাইলৰ ষ্টন হ'ব কিয় আন্দোলন কৰিছিলা মই এতিয়া মহৎ প্ৰফুল্ল মহন্তকে আদি কৰি তুমি মানুহক কি কৈছিলা যে 40 লাখ 50 লাখ মানুহ আছে যাৰ কাৰণে তোমালোকে আন্দোলন কৰিছিলা মানুহক আৱেগিক কৰি তুলিছিলা 800তকৈ বেছি শ্বহীদ হৈছিল কিমান কংগ্ৰেছ মানুহ আমাক হত্যা কৰিলে কিমান কংগ্ৰেছ মানুহ এই মহন্ত আজি এক অসন্তুষ্ট প্ৰকাশ কৰিছে মইতো আচৰিত হৈছোঁ ইমানতে ক্ষান্ত নাথাকিল তৰুণ গগৈ মহন্তই সমৰ্থন কৰা বিতৰ্কিত NRC খচৰাক পেলনীয়া কাগজ আখ্যা দিলে তৰুণ গগৈয়ে অলপ চলপ মাইনৰ মিষ্টেক বেলেগ কথা মেজৰ মিষ্টেক গ্লেৰিং মিষ্টেক বুলি যিটো কয় সেই মিষ্টেক যিটো কৰিছা এইটো ইচ্ছাকৃতভাৱে নহ'লে হ'ব নোৱাৰে অসমৰ 80% মানুহেই বোধহয়খন ৰিজেক্ট কৰিছে মইতো খুব কম মানুহৰ সংখ্যকৰ বাদে 80তকৈ বেছি সংখ্যক মানুহে এইখনটো ৰিজেক্টে কৰিছে লক্ষণীয়ভাৱে NRCক লৈ অগপ AIUDFৰ লগতে কংগ্ৰেছতো দেখা গ'ল মেৰু বিভাজন সভাপতি ৰিপুণ বৰা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই NRCক লৈ অসন্তুষ্টি প্ৰকাশ কৰাৰ বিপৰীতে সন্তুষ্টি প্ৰকাশ কৰিলে দলৰ জ্যেষ্ঠ নেত্ৰী অজন্তা নেওগে কৈছে যে এই NRCখন লৈ সম্পূৰ্ণৰূপে আমি সুখী হ'ব পৰা নাই যিহেতু বহু ভাৰতীয়ৰ নাম ইয়াত আমি পূৰ্বতে শংকা কৰাৰ দৰে যিকোনো কাৰণত এই কাৰণ টেকনিকেল হ'ব পাৰে বা হিউমেন এৰৰ হ'ব পাৰে কোনো ক্ষেত্ৰত মই হিউমেন এৰৰ বুলিয়ে ক'ম এই ভাৰতীয় মানুহ যিখিনি বিদেশী আমাৰ ক'বলৈ একো নাই কিন্তু যিখিনি ভাৰতীয় মানুহ এই ভাৰতীয় মানুহখিনি এই দেশৰ নাগৰিক হোৱাৰ পিছত এওঁলোকৰ কি অধিকাৰ আছে এই মানুহখিনিক নিজৰ নাগৰিকত্ব প্ৰমাণৰ বাবে আদালতে যি হাৰাশাস্তি কৰিব ঘূৰাই ফুৰাব এটা দীঘল পৰিক্ৰমাৰ সমাপ্তি ঘটিছে সফল সমাপ্তি হৈছে বুলিয়ে ক'ব পাৰোঁ কাৰণ মই যিসকল লোকে সুপ্ৰিম কোৰ্টৰ আমাৰ ৰঞ্জন গগৈ ডাঙৰীয়াৰ পৰা যিসকল লোকে আমাৰ ৰাজ্যখনত হাজাৰ হাজাৰ কৰ্মচাৰীয়ে এই প্ৰক্ৰিয়াটো অংশগ্ৰহণ কৰি সকলোকে ধন্যবাদ দিছোঁ এতিয়া আমি বিচাৰিছোঁ যে পৰৱৰ্তী সময়ত যাতে আমাৰ কোনো ধৰণৰ যাতে ইয়াক লৈ NRCক লৈ ৰাজনীতিকৰণ হ'ব নালাগে সন্দেহ নাই যে NRCক লৈ দলে দলে এতিয়া সমৰ্থন কৰা নকৰাক লৈ মেৰু বিভাজন অৱশ্যে সকলোৰে লক্ষ্য যে ৰাজনৈতিক ভোট বেংকৰ স্বাৰ্থই সেয়াও বুজিবলৈ কাৰো বাকী নাই ভিডিঅ' জাৰ্নেলিষ্ট অজয়ৰ সৈতে ৰমেন কলিতা প্ৰাগ নিউজ গুৱাহাটী